Hey guys, and welcome back into my new video. So, this video आज এখন বেলেগত কে বেলেগ হ'ব কাৰণ কেলে এই ভিডিওত মই এটা সৰু সপোন পূৰ্ণ কৰিবলৈ গৈছো সৰুৰ পৰা দেখি অহা সপোন মানে মাজুলীত যেটো ৰাসৰ কাৰণে ফেমাস সো মাজুলীত গৈ এবাৰ ৰাস চোৱা আৰু সেই সপোনটো এবাৰ পূৰ্ণ কৰিবলৈ গৈ আছো আৰু আপোনালোকক দুখাম এবাৰ মাজুলীৰ ৰাস মানে সডেনলি এটা প্ল্যান হৈ গ'ল অম্বইছৰ লগত ৰাস চাবলৈ যোৱা মাজুলী So, ভাবিলো এবাৰ গুছি যাম আৰু আপোনালোকক দেখুৱাম মাজুলীৰ ৰাস আৰু নিমাতী ঘাটৰ কেনেকুৱা পৰিস্থিতি হয় সব দেখুৱাম লাষ্টলৈকে চাই থাকিব যদি ভাল পায় লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো গাইস সব কেনেকুৱা এটা পৰিৱেশ পুৰা গোটেইখন পুৰা ঠাণ্ডা লাগিছে কিন্তু মানে জামে মাজুলী আজি দেখিছে একো দেখা নাই পুৰা এতিয়া বাংকুৱা চাগৰ পামগে অম্বইছক লৈ লওঁ তাৰ পৰা আপোনালোকক দেখুৱাই আছো সব নাইবা কেনেকুৱা একদম পুৰা এতিয়া আমি আহি পেলাই বাংকুৱা চাগৰ আলিমু পাই গ'লোহি সো ইয়াতে এটা অম্বইছৰ ল'ব লাগিব দেখিছে মানে সবতে ৰাস পাতিছে মানে দেখিছে ইয়াতো ৰাস পাতিছে সো ডেট ঠাণ্ডা পুৰা পৰিছে এতিয়া আমি দেখিছে হাত পুৰা কপি গৈছে পুৰা এতিয়া চাওঁ অম্বইছ হওক তাৰপৰা ধুনীয়াকৈ দেখুৱাই আপোনালোকক হেভি ভিডিঅ' দেখুৱাই আছোঁ পুৰা চাই থাকক লাষ্টলৈকে এতিয়া আমি ধুনীয়াকৈ অম্বইছক লগ পাই গ'লোঁ মানে ই ল'ৰাটোৱে মোক বাংকুৱা চাগৰ ৰখালে তাৰপৰা ধুনীয়াকৈ ঢেকীয়াখোৱা দি ওলাই দিলে মানে ল'ৰাটো সেইকাৰণে তাকে ঢেকীয়াখোৱাৰ পৰা মই পিক আপ কৰি ল'লোঁ ইয়াত ধুনীয়াকৈ মোক পচন্দিত তেলো ভৰাই ল'লোঁ এতিয়া গৈ আছোঁ আমি নিমাতী ঘাটৰ ফালে মানে লাডুগড় ৰাস্তাটো ফ'ল' কৰা নাই কাৰণ কি ৰাস্তাটো বেয়া একদম ধুনীয়াকৈ চ' আপোনালোকক ধুনীয়াকৈ নিমাতী ওচৰ পাই লওঁগৈ তাৰপৰা দেখুৱাইছোঁ কেনেকুৱা ভিৰ হৈছে পুৰা মানে আমাৰ ডে টাইম মানে নেভিত কাম কৰে যে তাতে চাকৰি কৰে সেইকাৰণে আমাৰ ইমান চিন্তা নাই চ' এতিয়া পাই লওঁগৈ তাৰপৰা দেখাই আছোঁ চ' গাইছ এতিয়া আমি আহি পেলাই পাই গ'লোঁ নিমাতী যোৱা ৰাস্তাটো পুৰা ধুনীয়াকৈ লাডুগড়ৰ পুৰা বেয়া ৰাস্তা পাৰ হৈ কিন্তু মানে নিমাতী যোৱাৰ পুৰা মেইন হাইৱে পাই গ'লোঁ এইখিনি আমাৰ 1.5 ৰিজৰ্টখন আছে যিখন আমাৰ যাবলৈ এতিয়া অকাত নাই ত' গাইজ চব ভিৰ কেনেকুৱা পুৰা আমি মানে ৰ'ব নাই কাৰণ আমাৰ চিনাকি আছে কাৰণ আমাৰ ফাদাৰ চাকৰি কৰে কাৰণ আমাৰ দেউতাই নেভি মানে সেইকাৰণে আমি লাহে লাহে যাম পুৰা সময়ত পাই যামগৈ খালি মোৰ মোবাইলটোহে পৰিব লাগি আছে এতিয়া দেখিছোঁ ইয়াত টমটমত ছোৱালী গৈ আছে ধুনীয়া ধুনীয়া টমটম নহয় অটো মানে ফৰকাটিঙত থাকি থাকি মোৰ টমটম ভাষাটো আহি গৈছে চ' গাইছ এতিয়া আমি আহি পেলাই জাহাজৰ ওচৰ পাই গ'লোঁ পুলিচৰ গালিও খাইছিলোঁ খালি একো দিগদাৰ নাই টিকট কনফাৰ্ম হ'ল বুলি কৈছিলোঁ এনেই দে আৰু চ' এখন সপ্তাহ এনে কি গৈ আছে এতিয়া তাৰপৰা মই দিগাৰো দে আৰু উঠি লওঁগৈ তাৰপৰা দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ চ' গাইছ এতিয়া জাহাজত উঠিলোঁ ধুনীয়াকৈ আমি এই দবদবা দেখুৱাম মানে মোৰ ভাগৰ এতিয়া যাব এতিয়া 9টা বজাত মানে চব মানুহ ৰৈ আছে আমি জাহাজত বহি থাকিম ধুনীয়াকৈ পুৰা আমাৰ লাইন পাতিব দৰকাৰ নাই কাৰণ আমাৰ চিনাকি আছে এইটো অম্বইছে গ্ৰাণ্ড ফাইনেলৰ কথা পাতি আছে দে আৰু দেখিছে এঘণ্টামান জাহাজত উঠাৰ পাছত এতিয়া আমাৰ জাহাজ ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা অফলালৈ অফলাৰ পৰা এতিয়া অম্বইছৰ ঘৰৰ মানুহ আহিব বহি যাবা কেলা নিজৰ বুলিয়ে ভাবা দেই চ' বাই বাই নিমাতী ঘাট হয় বাজনী আহিছে আৰু ৰাস্তা একদম বেয়া টোখন আগত উঠাই দিছোঁ পেচেঞ্জাৰ সোপা যোৱাৰ পাছত বালি ৰাস্তা নহয়
বয়স কেনেকুৱা লাগিছে তোমাৰ মোৰ দবদবা আছে নে বাৰু ভালকৈ কৰ তই বয়স পুৰা বিজি হৈছে ঘৈণীয়েকৰ লগত ইয়াৰ ঘৈণীয়েকজনী জাজি মুখ মানে এই দলংখনৰ কাষেদি সোমাই যায় পুৰা ধুনীয়াকৈ চাইলেঞ্চাৰ পৰা মোক ফিল্টাৰ দি আছে ক'লা ক'লা জাহাজৰ কটা মেলা চিষ্টেমটো ইয়াৰ পৰা কয় মানে আপোনালোকৰ চিষ্টেম দেখাইছোঁ মানে আমাৰ লগত যিহেতু মেকানিকেল ইঞ্জিনিয়াৰ আছে অম্বইচ ইয়াক মানে মই চিষ্টেমবোৰ দেখাইছোঁ কেনেকৈ জাহাজখন কাটে চব এই যে ট্ৰাইংগল শ্বেপটো আছে সেইটো হিলি গৈ আছে আপোনালোকে দেখিছে মানে জাহাজখন টাৰ্ণিংটো তেনেকৈ ছেট কৰে মানে কাটে মানে জাহাজখন ষ্টেৰিং মানে এবাৰ দিশটো নিৰ্ণয় কৰে য়েছ হৈ যাব আৰু ডেফিনেশ্যন নালাগে সেইকাৰণে আমি নিমাতীয়া বহুত দূৰ পালোঁ এতিয়া আহি পেলাই 2 ঘণ্টামান লাগিব তাৰপৰা আমি অফলা পাই যামগৈ গাইছ মানে আমাৰ অলপমান ভুল হৈ গ'ল আমি ভাবিছিলোঁ অফলাল যাম বুলি কিন্তু আমাক মানে এতিয়া দক্ষিণপাটত নিবগৈ ভুলটো আমাৰ গাত নহয় ভুলটো তেহেঁতকে মানে আমি নেচালোঁ উঠি দিলোঁ মানে পটককৈ দে আৰু চ' মানে এতিয়া ধুনীয়াকৈ এতিয়া য'ত নিমাতীটো য'ত যোৰহাট মাজুলী দলংখন বনাইছে তাতে ৰখাবগৈ এতিয়া গৈ পেলাই ধুনীয়াকৈ দেখুৱাওঁ আপোনাক প্ৰথমবাৰ মই অফলা কৈ আছোঁ কিন্তু অফলা নহয় এখন দক্ষিণপাট যাব দে আৰু তো গাইছ এতিয়া আমি আহি পেলাই পাই গ'লোঁ মানে ৰেম্প খালী নাছিলে কাৰণে পাৰ্কিঙত অকণ দেৰি হৈছে সমস্যা আমি ক'লৈ গৈ আছোঁ অফলা এতিয়া ইয়াতে আমাৰ জাহাজখন পাৰ্ক কৰিব 5 টকা ল'ব এতিয়া ধুনীয়াকৈ নামি লওঁ গৰম হৈছে ৰ'দত আহিছে থকা নাই আৰু এপাক মাৰি হোৱাকৈ নেকি নিমা দিবা গাইছ আকৌচোন এখন জাহাজ ঘটাই দিলে অঁ সেইখন তাত থ'বগৈ হেৰিটোত লগাব নেকি চ' নামি লওঁ ভালকৈ আপোনালোকক দেখুৱাম পূৰা আজি মাজুলী দেখুৱাম পূৰা চ' গাইছ দেখিছা আহি পেলাই এতিয়া পাই গ'লোহি অম্বইচ জেঠাইকলৈ আহি গ'ল এইটো পূৰা আৰ্মি কেম্প বনাই লৈছে ধুনীয়াকৈ গৰম বেয়া দিছে এতিয়া চব নামি লওক তাৰপৰা ধুনীয়াকৈ নামিম আমি আহোঁতেও লাইন পতা নাই এতিয়া মানে নামিব লাইন পাতিব লাগিব কাৰণ গাড়ী চাৰি আছে অফৰোডিং কৰি আছে গাড়ীৰ পৰা টিয়াগো নামি লওঁ তাৰপৰা ধুনীয়াকৈ দেখাম আপোনালোকক তই খোজকাঢ়িবি দেই অকণ সেইখিনিলৈকে দেই সেইখিনিলৈ খোজকাঢ়িবি দলংখন সেইখিনিলৈকে মই অকণ নিব নোৱাৰোঁ বহি গাড়ীখন গৈলৈকে ইখন চ' গাইছ নামি লওঁ তাৰপৰা আপোনাক ধুনীয়াকৈ মাজুলী দেখাম এবাৰ দে চ' গাইছ এয়া আহি পেলাই পাই গ'লেই আমি সত্ৰনগৰী মাজুলী মানে অকণ কষ্ট হ'ল বহুত দূৰ আমি বালিত গাড়ী চাবলগীয়া হ'ল সেইকাৰণে মানে মই ভিডিঅ' বনাব নোৱাৰিলোঁ বনাইছিলোঁ বাল্টি খাই পৰি গ'লোঁ ত' এতিয়া এনেকৈ ইহঁতক পাছে যাব লাগিব এতিয়া আমি দলং বনি আছে পূৰা দলং বনি যাব
দলং কেতিয়াকৈ হয় ঠিক নাই, দলঙো দেখুৱাওঁ আপোনালোকক। গৈ থাক। একো নহ'লেও ৰাস্তা পূৰা বেয়া গাইছ, আপোনালোকে পাৰিলে এখন মানে বাইক চাইক লৈ আহিব, মানে আমাৰ এতিয়া হেলমেট ফচি গৈছে ততে ততে। সেইবিলাক বুলেটটো আগতে গুচি গ'ল মানুহ এতিয়া, কিন্তু আপোনালোকে এবাৰ বিহুচত কেনেকুৱা পূৰা শান্তময় পৰিৱেশ। এবাৰ চক না পথাৰৰ মাজত পোৱা এটা দুমুঙীয়া ৰাস্তা অমৃতসৰ